নমস্কাৰ, মই প্ৰস্তুতি আপোনালোকলৈ সদায় মোৰ ৱৰ্কআউট জাৰ্নি সেই ৱৰ্কআউট জাৰ্নিৰ ভিডিঅ' মই দিওঁ, কিন্তু আজি এটা সৰু স্কিন কেয়াৰৰ ভিডিঅ' দিবলৈ লৈছোঁ। প্ৰথমতে অকণমান এচামুচ বেচন, তাৰ পাছতে এচামুচ কস্তুৰী হালধি। আপুনি ঘৰত থকা অন্য হালধিও ব্যৱহাৰ কৰিব পাৰে, কিন্তু কস্তুৰী হালধিটো ভাল। অকণমান আধা চামুচ কফি পাউডাৰ আৰু 1 চামুচ ঘৰতে থকা দৈ ব্যৱহাৰ কৰি মিশ্ৰণ এটা বনাই লোৱা হৈছে। তাৰ পাছতে এটা বিলাহীৰ এফাল কাটি আপুনি স্কাৰ্বিঙৰ বাবে এয়া ব্যৱহাৰ কৰিব পাৰে। খুব ভাল আচলতে স্কিনৰ বাবে বিলাহী। তাৰ পাছতে মুখখন ধুই আপুনি ধুনীয়াকৈ চাফা কৰি ল'ব। চাফা কৰি লোৱাৰ পিছত যিটো সংমিশ্ৰণ আমি বনাইছিলোঁ, সেই সংমিশ্ৰণটো লাহে লাহে আপুনি আপোনাৰ স্কিনত ফেচ মাস্ক হিচাপে বা এয়া আপুনি ফেচ পেক হিচাপে ব্যৱহাৰ কৰিব পাৰে। আৰু ধুনীয়াকৈ ডিঙি পৰ্যন্ত সেয়া লগাই লোৱা হৈছে। আৰু লগাই লোৱাৰ পাছত আচলতে আপুনি অতি বেছি 10 মিনিট সময় ৰখাই থ'ব। 10 মিনিটৰ পাছত খুব মুখখন ধুই দিয়া হ'ল, আৰু ধুই দিয়াৰ পাছৰ যিটো আচলতে ৰিজাল্ট, সেই ৰিজাল্টটো আপোনালোকে নিজেই দেখিছে বা ময়ো সেই ৰিজাল্টটো পাইছোঁ। আৰু সদায় চাব যে আপুনি মুখখন মোহাৰোতে সদায় গামোচা বা টাৱেল ব্যৱহাৰ কৰাতকৈ টিচু পেপাৰ ব্যৱহাৰ কৰিব, কাৰণ টিচু সদায় ধুনীয়া ভাল চাফা হয়।